হাই এভৰিৱান, এতিয়া যিহেতু এক্সামলৈ বেছি দিন নাই, এসপ্তাহ 10 দিন বাকী আছে। তো এই সময়খিনিত বহুতৰ মানে ভয় লাগি থাকে। তো এই ভয়টো কেনেকৈ আঁতৰাব লাগে তাৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। হাই ছেকেণ্ডেৰী বা মেট্ৰিক দুইটাৰ কাৰণে এই ভিডিঅ'টো হ'ব। চ' ভয়টো লগাটো স্বাভাৱিক কথা এইখিনি সময়ত, কাৰণ ভয় কাৰ লাগে জানানে? যোনে বস্তুখিনি ফেচ কৰিব যায়। মই এটা উদাহৰণ দিছোঁ। মই এতিয়া বৰ্তমান আছোঁ ক্ৰাবিত, থাইলেণ্ডৰ ক্ৰাবিত, এখন বেলেগ এখন দেশ আৰু ওৱান অফ দ্য মষ্ট লাক্সাৰিয়াছ ৰিজৰ্ট এখন ক্ৰাবিত হয়। এইখনত মই বহুত পইচা দি আগতীয়াকৈ বুক কৰিছোঁ, মানে বুক কৰোঁতে পইচা আগতেই দিব লাগে। তো সেই সময়ত মোৰো ভয় লাগি আছিলে যে ইমান পইচা মই আগতীয়াকৈ দি দিছোঁ ৰিজৰ্টখনত, তাত গৈ যদি স্কেম হয়, ইয়াততো মই একো কৰিব নোৱাৰোঁ, এখন আমাৰ নিজৰ দেশ নহয়। তো হ'লেওতো মই ফেচ কৰি পেলাই ইয়াত আহিলোঁ। তাৰমানে কি, লাইফত আমি বস্তুটো ফেচ কৰিবই লাগিব, ৰিজাল্ট যিয়ে নহওক। কিন্তু তুমি যদি মানে কষ্ট কৰা বা তুমি যদি সৎ পথত থাকি এতিয়া কষ্ট কৰি থাকা, তোমাৰ ৰিজাল্টটো যিয়ে নহওক এটলিষ্ট লাষ্টত মানে তোমাৰ ৰিগ্ৰেট নাথাকে যে মই যদি অলপমান কষ্ট কৰিলোঁ হয় তেতিয়া মোৰ আৰু অলপ ভাল ৰিজাল্ট হ'ল হয়। চিমিলাৰলি এতিয়া আৰু এটা কথা কৈছোঁ, এতিয়া ইয়াতে মই 10 দিনৰ কাৰণে আহিছোঁ। 10 দিন মই আৰু মোৰ ৱাইফ আমি দুইজন একেলগে 10 দিন আছোঁ ইয়াত। তো এই 10 দিন আমি কমপ্লিটলি নিজে ফুৰিছোঁ, মানে আমি কাৰো হেল্প লোৱা নাই ইয়াতে, ঠিক আছে। আমি এনেই নৰ্মেলি মানুহে এজেঞ্চিৰ পৰা হেল্প লৈ আহে। মই বেলেগ এখন দেশত আহিছোঁ, নিজে টিকেট বুক কৰিছোঁ, নিজে হোটেল চাইছোঁ, চব ইউটিউবত চাই মই ৰিভিউবিলাক চাইছোঁ, গুগলত ৰিভিউ চাইছোঁ। তো নিজে চব কাম কৰিছোঁ, ক'ত যাম নিজে ঠিক কৰিছোঁ, কাৰো হেল্প লোৱা নাই। সেই হিচাপত আমাৰ পইচাও অকণমান খৰচ হৈছে, কিন্তু নিজে এক্সপিৰিয়েঞ্চটো গোটাইছোঁ। কিছুমান জেগাত আমি বাছত উঠি গৈছোঁ, ৰাতি 2টা বজাত বাছত উঠি গৈছোঁ, টুকটুকত উঠি গৈছোঁ। সেইবিলাক কিয়? কাৰণ এক্সপিৰিয়েঞ্চ গোটাইছোঁ। চিমিলাৰলি তুমি যদি লাইফত মানে ভয় লাগিবই তোমাক, ঠিক আছে। এক্সাম এটা দিব যোৱাৰ আগত ভয় লাগিবই। লাইফত এইটোৱে নহয়, তোমাৰ লাইফত আৰু বহুত এক্সাম আহিব। অকল পৰীক্ষাত লিখা এক্সামটোও নহয়, তোমাৰ লাইফত জীৱনে আৰু কিছুমান পৰীক্ষা ল'ব তোমাৰ। তো প্ৰত্যেকটো ক্ষেত্ৰতে তুমি ভয় নোহোৱাকৈ আগবাঢ়ি যাবা। যদি ভয় লাগিছে, তুমি ধৰা বহুত টাইম পঢ়ি আছা। যদি ভয় লাগিছে, তুমি ধৰা অকণমান সময় বেলেগ কুৱেশ্যন পেপাৰ এখন চালা, ঠিক আছে। আৰু এটা কথা কৈ থওঁ এইখিনিতে, তুমি এই এসপ্তাহ যে আছে, এই এসপ্তাহত তুমি মানে বেছি টান বস্তুবিলাকত সোমাই নাযাবাগে, ঠিক আছে। দুদিনমান চাই লোৱা, লাষ্টৰ 5 দিনমানৰ পৰা মানে যেতিয়া তুমি এক্সামৰ আগৰ কেইদিন পঢ়িবা, এক্সামৰ আগৰ কেইদিন যে পঢ়িবা, 5 দিন 4 দিন যি গেপ থাকে, সেই গেপৰ সময়খিনিত বেছি টান বস্তু নপঢ়িবা, যিখিনি তুমি টান পোৱা। নহ'লে তোমাৰ ভয়টো আৰু বেছি সোমাই যাব, ঠিক আছে। আৰু ভয় লাগিলে এটা কথাই ভাবিবা, এই সময়ত চবৰে ভয় লাগিছে। চব ল'ৰা ছোৱালীয়ে ভয়ত আছে। ময়ো ভয়ত আছিলোঁ, তোমালোকেও ভয়ত আছা। মই নিজৰো যেতিয়া মই মেট্ৰিক পৰীক্ষা দিছিলোঁ, এইখিনি সময়ত মোৰো ভয় লাগিছিলে। এইখিনি সময় মই কেনেকৈ হেণ্ডেল কৰিছিলোঁ, মোক বহুতে সোধে। মই ৰাতিপুৱা এখন ধৰা টেষ্ট পেপাৰ কৰিলোঁ, নৰ্মেলি ধুনীয়াকৈ কৰিলোঁ, কিবা এটা প্ৰশ্ন পাৰা নাই, পঢ়ি ল'লোঁ, মনত ৰখা নাই, ইমান ভয় কৰি নাথাকোঁ আৰু। হ'ব, এক্সামত যি আহে ভালকৈ লিখিম, ভালকৈ যিখিনি বস্তু পঢ়িছোঁ ৰিভাইজ কৰিছোঁ, তো তেনেকৈ আগবাঢ়ি যাওঁ। পঢ়াৰ মাজে মাজে অলপ গেপ ল'বা। ধৰা বহুতে কৈ থাকে ন, পঢ়ি থাকিলে টোপনি আহি যায়। 1 ঘণ্টা পঢ়িলা, 10 মিনিট গেপ ল'লা, একো কথা নাই, ঠিক আছে। কাৰোবাৰ যদি ৰাতি দেৰিলৈকে পঢ়িব পাৰে, ৰাতি পঢ়া। মই প্ৰিফাৰ কৰোঁ ৰাতিপুৱা সোনকালে উঠি পঢ়াটো। আৰু এতিয়া ঠাণ্ডাৰ দিন হয়, কিন্তু হ'লেও ৰাতিপুৱা সোনকালে শুই উঠি তুমি চাহ একাপ খাই পঢ়াত বহা। তাৰপিছত তুমি ধুনীয়াকৈ ধৰা গা পা ধুলা, গা পা ধুই পঢ়িলে আৰু ভাল, মানে তেতিয়া তোমাৰ আৰু টোপনিটো গুচি যায় ৰাতিপুৱা শুই উঠিয়ে গা ধুব পাৰিলে। বহুতে বাৰু নুধুৱে ঠাণ্ডা দিনত 5 দিনমানলৈকে। তো এনেকৈ ভয়টো আঁতৰাব লাগিব আমি। একো নাই, চবৰে ভাল হ'ব। মই তোমালোকৰ লগত আছোঁ। যি হেল্প লাগে মই তোমালোকক কৈ যাম। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কৈ দিবা।